ও মোরে ও মরমর ভাঙ্গা গুহায় ও না জানো আই ওই দেখি ইমান মরম বুলি ও মোরে ও মরমর ভাঙ্গা গুহায় মরমর না জানো মরমর হেৰি মই আপোনাৰ মুখতে গালি সপনি পাৰি থাকোঁ যিহেতু আপুনি মোক যাব দিছে ময়ো আপোনাক ভিতৰি ভিতৰি ভাল পাওঁ তোমাক অন্তৰ খুলি মৰে মৰমৰ নাজানো মৰমৰ সেয়েহে মই আপোনাক আজিৰ পৰা গালিও নাপাৰোঁ আৰু সপনিও নিদিওঁ যিহেতু আপুনি মোক লক্ষীৰ ঘৰক যাব দিছে ময়ো আপোনাক আজিৰ পৰা কথা দিলোঁ আজিৰ পৰা তুমি যিমান পাৰা খাই থকা বাগৰি বাগৰি যিমান পাৰা খাই থকা মৰা মৰা নাজানো দেখি ইমান মৰা 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 এই বলে পার্বতীয়ে জয় বম বম ভাঙতানি বহি থাকি ও ভাঙতানি বহি থাকি অনন্তরে যাই পাশে সূর্যাস্ত রাতির আশায় হবে বিছানাত এই রাতির আশায় হবে ও পার্বতী হার পালে ব্রহ্মপুয়াতে এই পার্বতী হার পালে ব্রহ্মপুয়াতে স্নান করি আহি পাশে রাঁধে প্রথা স্নান করি আহি পাশে শিব গণে কার্তিক হোক জলপান নিজেও কাষত বহি আর নিজেও কাষত বহি ও হাজি কাছি চুচি মাগি যাবলৈ ওলাইলা হাজি কাছি চুচি মাগি মহাদেৱক মাতি পাছে এই মহাদেৱক মাতি পাছে মহাদেৱক মাতি বোলে পাৰ্বতী যাওঁ মই লক্ষী ভনীৰ ঘৰে জোৱাৰ বেলিকা লোৱা হেৱায়তী ঘূৰি আহিম সোনকালে মহাদেৱ বোলে পাৰ্বতী যাওঁ মই আৰু শুনা এই ঘৰতে থাকিবা কলৈকে না যাবা গণে কাৰ্তিক কয় সৰু ছোৱালী দুয়োজন দেখিলে লাগে ডৰ কোনোবাই এটা যাব ঘূৰি আহিম হন মহাদেৱক মাতি বোলে যাওঁ মই লক্ষী ভনীৰ
শিৱে বলে হব হব মই তোমাৰ কথাকে শুনি ও শিৱে বলে হব হব তোমাৰ কথাকে শুনি তুমি যেতিয়া ঘৰত নাথাকিবা ঘৰতে বহি বহি ভাং খাই থাকি ঘৰতে বহি বহি ভাং খাই থাকিম পার্বতী বলে নির্বংশর স্বভাবটো নাযায় যি কৰা কৰি থাকা আহিল সময় ও যি কৰা কৰি থাকা তো এই বুলি পার্বতীয়ে গমন কৰিলা এই বুলি পার্বতীয়ে কতবেলি লক্ষ্মীৰ ঘৰত উপস্থিত হইলা এই কতবেলি লক্ষ্মীর ঘৰত পার্বতী যাই দেখে বাপরে বাপ লক্ষ্মীর ঘর ও নির্বংশ হয় লগত যি মোক নানে ইতেহে বুঝিছ শনাই দি বাঞ্চিৰে গতাই হে এলা সঁচা শনা না মিছা শনা হে পার্বতী লারি সারি চাই লক্ষ্মী দেৱীৰ ঘৰ বাপৰে আমাৰ হে নিৰ্বংশ হয় গছৰ তলত থাকে আকে দেৱতা চা এটা দেৱতাৰ ইমান ধনী আৰু আমাৰ এটা দেৱতা গছৰ তলত থাকাতে দিন যায় ও দেখে যায় লক্ষ্মী দেৱীৰ ঘৰ কি যে চমৎকাৰ চালে চকু হয় চৰয় দেখে যায় লক্ষ্মী দেৱীৰ কি যে চালে চকু হয় এই রবির কিরণ পরি করে চিকিমিকি সবকে নোয়ারি চকু ধরে এই মুরে চিয়া হই ও ঘরে দেখি পার্বতীয়ে র লাগি একে থরে পার্বতী ও ঘর তো ছায়াছে ও ঘর তো ছায়াছে জোয়ার মেলি লক্ষ্মী দেবী দেখিলাম তপাসে জোয়ার ও দেখিলাম আছে বেথে পার্বতী সাবতী ধরিলা সাবতী ধরিলা দুই হাতে ধরি লক্ষ্মী কহিবে লাগিলা তো কেতিয়ার পৰা বাই আছাই আত্র ও কেতিয়ার পৰা বাই আছাই আত্র বেজার পালা নেকি বাই থিয়া হই এটা লাগছে গে বারু নাল্লাকে থাকবা নরা এই খুঁজে তো আল্লাহ মানুষ ধরে ও কেতিয়ার পৰা বাই আছাই আত্র কেতিয়ার পৰা বাই আছাই আত্র বেজার পালা নেকি বাই বেজার পালা নেকি বাই পার্বতী কসাই বলে বুকুর বাই আজি মই কি দেখা পালো পূবত উদয় হওয়া সূর্যত যেন ছোৱা পশ্চিমে হওয়া যেন পালো পার্বতী কসাই আজি
আজি মই কি দেখা পালো পার্বতীয়ে বলে শুনবু করবনি কি কময় তোহর এই খন্তেক মই নহলে ভাঙৰা গোহাঁয়ে অলপ থাকিব আহিম আহিম বুলি কত চেষ্টা কৰি আহিব পৰা নাছিলো বেয়া নাপাবি দে বুকৰে বনিও পার্বতী কহছে আজি মই দেখা পালো হইত হিত বহু কথা ও পাতে দুই খর তোর প্রশংসা করিলা পার এই খর তোর প্রশংসা কোন ভনী লক্ষ্মী সঁচাকৈ তহঁতৰ ঘৰটো বৰাটক ধুনীয়া হৈছে ইমান ধুনীয়া সোণৰে বান্ধা ঘৰ মোৰ জীৱনত মই কোনোদিনেই দেখা নাছিলো ইমান টকা পইচা তহঁতে ক'ত মাৰি দিছিলি বাপৰে বাপ ঘৰৰ বাহুদাৰী আৰু হে মই কি ভাবিছো দাদা ঐ হে আজি মই আমাৰ ভাঙৰাৰ আগত হে আজি মই আমাৰ ভাঙৰাৰ আগত ময়ো যদি বাপাৰ বেটি হওঁ তোমার দরে ঘর এটি ময়ো সজাই লম তোমার দরে ঘর এটি কি মোর দরে ঘর তুমিও সজাই লবা ও কথা শুনি লক্ষ্মী দেৱী হাঁহিবে লাগিলা এই কথা শুনি লক্ষ্মী দেৱী এ ভাই মাজে মাজে তয়ো খোৱা কৈছা নেকি হে ধেমালিতে পাৰ্বতী কহিবে লাগিলা ও ধেমালিতে পাৰ্বতী ও বাই নকবা ও নকবা বাই ভাঙৰা গোহাঁই ৰাগে ও বাই নকবা ও নকবা বাই গলে হর পরমালা পিন্ধে গাঁৱে ভস্ম ধুলি ও ভিক্ষা মাগি ঘুরি ফুরে কান্ধে ভিক্ষা ধরে নকবা ও নকবা দিনে রাতি ফুরে হিবে ভাং খাই ও এনেকুৱা ঘৰ তোমাক যুৱকৰ পঠায় নকবা আৰু তোমাৰ স্বামীৰ যিহে স্বভাৱ মই নিশ্চয়কৈ দেখিছো আমাৰ প্ৰভুৰ ও মোহিনী রূপ দেখি পাগলা হয়ে যায় ও মোহিনী রূপ দেখি পাগলা হয়ে যায় পিছে পিছে দৌড়ি ফুরে কানি কাপড় পিছে দৌড়ি ফুরে মোর মায়ো সিদিনাখন যে সদায় আহিব কি ঠৌগা দেখা আছিলে মোর মায়ো
পিছে পিছে দৌৰি ফুৰে বিকাহুৰক বৰ দি হল লতি আমাৰ প্ৰভু ৰক্ষা কৰে পালে শিক্ষা এটি এই আমাৰ প্ৰভু ৰক্ষা কৰে লক্ষ্মীৰ কথাত পাৰ্বতীয়ে মহালজ্জা পাইলা লক্ষ্মীৰ কথাত পাৰ্বতীয়ে গৃহে আহি শিৱক পাছে কহিবেলা গৃহে আহি শিৱক পাছে স্বামী মোৰ শুনা স্বামী মোৰ এক বাণী দেৱৰ দেৱতা তুমি প্ৰভু ফুল পানী তথাপি কিয় গৰিব আমি শুনা স্বামী মোৰ এক বাণী শুনা স্বামী দেৱৰ দেৱতা তুমি প্ৰভু দেৱৰ দেৱতা তথাপি কিয় গৰিব সকল দেৱতা গণৰ অভাৱ নাই ধন সোণৰ সুন্দৰ গৃহ আছে সকলোৰে আমাৰে নাই অভাৱতে পৰি থাকো বৰষুণ দিলে মজিয়াত পানী পৰে হে স্বামী মই এককে নাজানো লক্ষ্মীৰ দৰে ঘৰ এটা লাগে তাকে মই জানো এই লক্ষ্মীৰ দৰে ঘৰ এটা লাগে ঠিক ক'লা লক্ষ্মীৰ দৰে ঘৰ তোমাকো লাগে কথা শুনি সদায় শিৱৰ হাঁহি উঠি যায় এই কথা শুনি সদায় শিৱৰ পাৰ্বতীক চাই পাছে মৰমেৰে পাৰ্বতীক চাই পাছে শুনা শুনা পাৰ্বতী কওঁ কথা তোমাকে ধনী হোৱাৰ আশা তোমাৰ মনৰ পৰা পেলোৱা তুমি মুচি পেলোৱা তুমি মুচি ধনী হোৱাৰ আশা তোমাৰ মনৰ পেলোৱা তুমি মুচি পাৰ্বতী সুন্দৰ ঘৰ টকা পইচা থকা মানুহৰ ৰাতি কিন্তু টোপনি নাহে তুমি জানানে নাই ৰাতি খাই বৈ উঠি যেতিয়া শুবলৈ যাব তেতিয়া গিৰিয়েকে ঘৈণীয়েকক ক'ব হে ভাত খালা দুৱাৰ খান দিছা টকাৰ বাকচটো ক'ত থৈছা ভালকে থৈছা আজি বতৰটো ভাল নহয় হা কিবা আহিব হেন পাওঁ হা ভালকে দিছা নহয় সেইৰা উঠাচোন উঠা
উঠা সেইবিলাক খচা মচা লাগিছে কিবা চোৱাচোন চায়া চায়া কি খচা মচা কৰে হেৰি সেইটো মেকুৰীয়ে যে খচা মচা হৈ আছে বাপৰে মেকুৰী শব্দ ইমান ডাঙৰ আজিকালি চোৱাচোন পাৰ্বতী অশুভ গলে লাগে চিন্তা বাকচৰ ধন কেইটা জানো চাচৰে লৈ যায় নানা কথা ভাবি ভাবি এই বিছনা থাকে পৰি ও ৰাতি হলে টোপনি নহয় এতিয়া আমাৰ পিনে চোৱা ও আমাৰ নাই টকা পইচা দেখা সুন্দৰ ঘৰ ও আমাৰ নাই টকা পইচা দেখা সুন্দৰ ঘৰ নাক বজাই শুই থাকা চিন্তা কি নাক বজাই শুই থকা আমার তাকে তো মরা শুন নাহে জিয়াত সুরও নাহে গতিকে পার্বতী এই পৃথিবীর টকা পয়সা রূপ যৌবনের কথা ভাবি লাভ নাই আর পার্বতী তুমি লক্ষ্মীর ভাগ্যা ধরা লক্ষ্মী হনৰ ঘর সাজি আহিছে হনৰ ঘৰত থাকিব তুমি গছৰ তল হাত দিয়ে আহিছা গছৰ তলত থাকিব লাগিব গতিকে এইবিলাক লাভ নাই মই তোমাক কেইটামান কথা সুধো তুমি মোক উত্তৰটো দিবাচোন বাৰু কোৱাচোন পাৰ্বতী তোমাক জন্ম দিছে কোনে তোমাক জন্ম আনে দিছে তোমাৰ নাম থৈছে কোনে তোমাৰ নামটোও থৈছে আনে তোমাক শিক্ষা দীক্ষা দিছে কোনে শিক্ষা দীক্ষাও দিছে আনে তোমাক বিয়া দিছে কোনে বিয়াও আনে দিছে তুমি যেতিয়া মৰিবা শ্মশানক দাঙি নিব কোনে আনে তুমি মৰাৰ পিছত যিখিনি সম্পত্তি থাকিব সেইখিনি ভাগে খাব কোনে যদি আনে খাই আনে কৰে গতিকে এইবিলাক চিন্তা কৰি কি লাভ পাৰ্বতী সেই গতিকে কৈছে পাৰ্বতী অস্থিৰং জীৱিতং লোকে অস্থিৰ ধন যৌৱনেৰে অস্থিৰ পুত্ৰ দাৰস্য ধৰ্ম কীৰ্তি দয়ং স্থিৰ এই পৃথিৱীত ৰূপ যৌৱন টকা পইচা বেটা বেটি ভাৰ্যা সকলো অসাৰ সময়ত সকলোবোৰ হেৰাই যাব মাথো ৰব ধৰ্ম কীৰ্তি দয়ং স্থিৰম তোমাৰ জয়সাখিনিয়ে ইয়াত ৰৈ যাব গতিকে পাৰ্বতী এলা এইবিলাক চিন্তা কৰি লাভ নাই গতিকে মই তোমাক কৈছোঁ এইবিলাক চিন্তা কৰি লাভ নাই সেইৰা পাৰ্বতী মুখখন কলা কৰি দিলা একেলগে কেনেকৈ বুজাম তোমাক বাৰু পাৰ্বতী এটা তোমাক মই হাঁহি উঠা কথা কওঁ তুমি মনত ৰাখিবা পাৰ্বতী তোমাৰ স্বামী কেইটা তোমাৰ স্বামী এটা মই যদি কওঁ তোমাৰ স্বামী পাঁচটা তোমাৰ বুলি নহয় এই পৃথিৱীত যিমান বিবাহিতা তিৰোতা আছে মোক মাল্যও কম সিহঁতৰ স্বামী পাঁচটা পাৰ্বতী মনত ৰাখিবা বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে যেনে মহাসতী কুন্তীয়ে স্বামীৰ নাম লৈ লৈ সন্তান জন্ম দিছিল সেয়েহে মই তোমাক কৈছোঁ বিবাহিতা তিৰোতাবিলাকে গা পা ধুই উঠি শিৰত যিটো দীঘলকৈ সিন্দুৰৰ ফটা মাৰে এই ফটাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি মাৰিব লাগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কোৱাৰ লগে লগে তোমাৰ স্বামী কেইটা হ'ল তিনিটা তোমাৰ স্বামী হৈ গ'ল কপালত যিটো ডাঙৰকৈ ফটা মাৰা হয় সেইটো সূৰ্য দেৱতাক স্মৰণ কৰি মাৰিব লাগে এই সূৰ্য দেৱতা তুমি যেনেকৈ আকাশত জ্বলি আছা মোৰ স্বামীও যাতে তেনেকৈ জ্বলি থাকে কেইটা হ'ল তোমাৰ স্বামী
চাৰিটা আৰু লোকেলটো পাৰ্বতী মনুষ্যৰ লগত মনত ৰাখিবা পাৰ্বতী যিমান দিনলৈকে স্বামী বাচি থাকে পৃথিৱীত বহু 2 নম্বৰ বস্তু দেখিবলৈ পাবা পাৰ্বতী কিন্তু 2 নম্বৰ বস্তু মাত্ৰ এবিধ নাই সেইটো হ'ল স্বামী দেৱতা যিমান দিনলৈকে পৃথিৱীত স্বামী বাচি থাকে বিবাহিতা তিৰোতাবিলাকৰ সি কেতিয়াও 2 নম্বৰ নহয় সদায় 1 নম্বৰ যেতিয়ালৈ ফটাটো থাকে তিৰোতা মানুহৰ তেতিয়া স্বামী দেৱতা 1 নম্বৰ কিন্তু আজিকালি বেছিভাগ তিৰোতাই স্বামী 2 নম্বৰ আছে যেনে বিবাহিতা তিৰোতাবিলাকে আজিকালি গা ধুবা গেলি ফটাটো টান মাৰি আনি বেৰাত মাৰি থয় ফটাটো টান মাৰি বেৰাত মাৰাৰ লগে লগে তেওঁ বিধৱা হয় কাৰণ ফটাটো তেওঁ নিজে নিজে মুচি দিয়া হান পায় ফটাটো টান মাৰি আনি বেৰাত মাৰি থয় আৰু গা পা ধুই আহি ফটাটো মাৰি ফেলে আৰু কাপোৰখন হ'লে আৰু ঘৰক আহে সেই গতিকে মই কৈছোঁ কেতিয়াও বিবাহিতা তিৰোতাবিলাকে শিৰৰ সিন্দুৰৰ ফটাটো মুচিব নাপায় সেই আই মাতৃ লক্ষীশ্বৰ বা আই মাতৃসকলক মই কৈছোঁ দেচলা খাটি দি ফটা মাৰি লাভ নাই ডাঙৰকৈ ফটাটো মাৰি স্বামী জীয়াই থকাটোহে কামনা কৰিব লাগে পাৰ্বতী বুলি আজি বেছিকৈ খাইছি নেকি এডালে আজি কথা শুনি পাৰ্বতীয়ে চটফট কৰে কথা শুনি কপালে চাপৰ মাৰি কান্দিবলৈ কপালে চাপৰ মাৰি কপালে চাপৰ মাৰি কান্দে আই পাৰ্বতী মোৰ কপাল কত্মৰ ভাঙাৰ কথা শুনি হে কিয় নগৈল মৰি কপালে চাপৰ মাৰি কান্দে পাৰ্বতী পার্বতী বলে মোর কপাল এই জীবত স্বামী পাল ভান এই জীবত স্বামী পাল এই দেৱগণৰ শ্ৰেষ্ঠ দেৱ বুলি তেওঁ কয় এই শ্ৰেষ্ঠ দেৱতাজনৰ ঘৰৰ মুধাৰে কিন্তু তৰা দেখা পায় অন্য দেৱগণৰ লগত থাকে ৰথ ৰথী আৰু আমাৰ নিৰ্বংশ ওৰে যিমান ঘূৰি ফুৰিলাক দামৰাৰ পিঠিত উঠি ওৰে যিমান ঘূৰি ফুৰিলাক দামৰাৰ পিঠিত উঠি অন্য দেৱগণৰ যত আচন্ত গৃহিণী সোণৰ কেৰু সোণৰ খাৰু পিন্ধে কিনি কিনি আৰু মই সোণৰ পিন্ধিম দূৰৰ কথা পিতলৰো পিন্ধিব নাপাম কেমিকেলৰ পিন্ধাতে মোৰ জন্মৰ ছাগল আৰু দেৱতাবিলাকৰ তিৰোতাবিলাকে দিনে 3-4 যোৰ কাপোৰে সলায় আৰু এই ধাৰকপেলিৰ এযোৰ কাপোৰে মোৰ বছৰ বছৰ যায় সেয়েহে কলো মই এককে না লক্ষ্মীৰ দৰে ঘৰ এটা লাগে তাকে মই জানো এই লক্ষ্মীৰ দৰে ঘৰ এটা লাগে পাৰ্বতী গান গাই আছা নাকি হে তুমি ভাং টানি টানি কয় ফুল পানী
শুনাচোন পাৰ্বতী কওঁ কথা তোমাৰ লগত কৰি মোৰ হলতি ঘটি সেয়া পাৰ্বতী বেয়া নাপাবা ও নাৰী জাতিৰ আছে এটি পুৰণা স্বভাৱ ও নাৰী জাতিৰ আছে এটি পুৰণা স্বভাৱ আনৰ হোৱা দেখা পালে আনৰ হোৱা দেখা পালে নিজৰ ঘৰৰ বস্তুবোৰ দেখাত যায় আমার নির্বংশয় বস্তু আনছি লারিবারে ইচ্ছা নাই এই সদ্যা কাছে চাচোন কি ঠগা বস্তু চুমা খাম করে মোৰ মায়ো আনৰ ঘৰৰ বস্তুবোৰ চালে চকুৰোৱা এই আনৰ ঘৰৰ বস্তুবোৰ তো গিৰি একৰ কথা কিন্তু চিন্তা কৰা ও গিৰি একৰ কথা কিন্তু চিন্তা কৰাত নাই তেওঁৰ জপত টকা পইচা ঠিক তেনেদৰে তুমিও দেখা পাই লক্ষ্মী দেৱী তোমাকো লগা হ'ল ক'ত মৰা এই তোমাকো লগা হ'ল শিৱৰ বচন শুনি পাৰ্বতী সুন্দৰী শিৱৰ বচন শুনি কান্দিবে লাগিলা সতী ভেকুৰী কান্দিবে লাগিলা সতী পাৰ্বতী কান্দে শিৱৰ মুখলৈ চাই লক্ষ্মীৰ দৰে ঘৰ নহ'লে নাথাকো জীয়াই পাৰ্বতী কান্দে শিৱৰ মুখলৈ চাই লক্ষ্মীৰ দৰে ঘৰ নহ'লে বাদে তুমি লক্ষ্মীৰ দৰে ঘৰ এটা মোক দিবানে সদায় মনে মনে ভাবে কি করো নারী জাতি তো একেবারে বয়া বস্তু নলিও থাকবে নরু মূল্যও বয়া পাও কি করা যায় আর যদি বেশিকে বুঝাবা যাও ফাংখোৱা চিলিমটো ভাঙি ফেলবও পাৰে মোৰ গতিকে বুঝে লাভ নাই যিকোনো প্ৰকাৰে পাৰ্বতীক মই এটা ঘৰ সাজি দিব লাগিব কিন্তু ঘৰ সাজি দিলে কি হ'ব সেই ঘৰত তো পাৰ্বতী থাকিব নোৱাৰিব যি হয় হ'ব এৰা পাৰ্বতী এফালে মই ইমান সময় তোমাৰ লগত ধেমালিহে কৰি আছো তুমি যিদিনাই লক্ষ্মীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলা সিদিনাই মই কিবা এটা হেষ্ট নষ্ট হ'ব বুলি মই জানো আৰু সকলোবিলাক জানিয়ে মই কুবেৰ ঘৰলৈ গৈ তোমাৰ এটা ঘৰৰ সকলো মই বন্দবস্ত কৰি থৈ আহিছো মোৰ লগত শিৱ গোসাঁই পাৰ্বতী কলৈ উপস্থিত হলে বিশ্বকৰ্মাৰ ঘৰে গৈ শিৱ গোসাঁই পাৰ্বতী বিশ্বকৰ্মাই বহিবা কয় আগমনৰ কথা পাতে শিৱ বহুত এই আগমনৰ কথা পাতে
ও শিবে বলে কহো না তোমার ভাঙি পাতি ও শিবে বলে কহো না তোমার ভাঙি পাতি ঘরেটি লাগে জি ধরিতে পার ঘরেটি লাগে জি হব লাগিব সেই ঘর অতিকে সুন্দর তুলনা নাই যাতে পৃথিবীর ভিতর এই তুলনা নাই যাতে মনত ৰাখিবা বিশ্বকৰ্মা সেই ঘৰ তুমি অকল সোণৰে বান্ধি দিব লাগিব তেতিয়া আমি আহো তুমি ঘৰৰ কাম আৰম্ভ কৰা ঐ সেই বুলি হৰ পাৰ্বতী বিদায় মাগিলা এই বুলি হৰ পাৰ্বতী আর দেখবাই বিশ্বকর্মা কামত লাগি গইলা এই আর দেখবাই বিশ্বকর্মা ও বিশ্বকর্মা যাই গৃহ জীবারে মনোমোহা ঠাই অলপ বিচাৰিয়া ফুৰে বিশ্বকৰ্মা যাই গৃহ জীবারে বিশ্বকৰ্মা যাই ও গৃহ বিচাৰিতে পালে সাগৰৰ মাজত পালে লঙ্কা নামে ঠাই ডোখৰ তাতে জানাত আৰম্ভিলা বিশ্বকৰ্মা এই মহাকষ্টে বিশ্বকৰ্মাই সাজে দিনে ৰাতি এই মহাকৰা বিশ্বকৰ্মা সোণৰে বান্ধিছে ঘৰ সুন্দৰ আকৃতি এই সোণৰে বান্ধিছে ঘৰ কতদিনে ঘৰৰ কাম সমাপন হৰ পাৰ্বতীৰ আগে যায় কহিবে লাগিলা এই হৰ পাৰ্বতীৰ আগে যায় বিশ্বকৰ্মাই কয় হৰ পাৰ্বতীক চাই ঘৰৰ কাম হে জগত গোসাঁই মহাকষ্ট কৰি সাজে দিনে এই বুলি বিশ্বকৰ্মা বিদায় মাত কথা শুনি হৰ পাৰ্বতী আনন্দ মিলিলা এই কথা শুনি হৰ পাৰ্বতী তো পাৰ্বতী বলে প্ৰভু কথা এটা কয় পাৰ্বতী বলে প্ৰভু কথা এটা কয় নতুন ঘৰত আমি এবাৰ পূজা আগবঢ়াম ইষ্টমিত্ৰ পুৰোহিতক নিমন্ত্ৰণ যথাসমৰ্থবে আহি উপস্থিত এই যথাসমৰ্থবে আহি বাৰু শিৱৰ ঘৰলৈ সেই পূজাৰীৰ বেশেৰে কোন আহিছিল জানে নাজানে তেনেহ'লে শুনক অলংকাৰ ৰজা ৰাৱণ হ'ল পূজাৰ পুৰোহিত তেওঁৰ সমান মহাপণ্ডিত নাই পৃথিৱী
লঙ্কার যারা বলহর পূজার পুরোহিত রহমান মহাপণ্ডিত শিবর ঘরত পূজার বাবে নিমন্ত্রণ পায় যথা সময় তাহি উপস্থিত হয় লঙ্কার যারা বলহর পূজার পুরোহিত রহমান স্বর্ণগৃহ দেখি রজায় সরিত ভইল স্বর্ণগৃহ দেখি রজায় সরিত ভইল একে থরে র লাগি তাকে সাই রইলা লঙ্কার যারা বলহর পূজার পুরোহিত রহমান মহাপণ্ডিত ও স্বর্ণ গৃহ দেখি রজার লোভ লাগি যায় এই স্বর্ণ গৃহ দেখি রজা লোভ লাগি যায় এই গৃহত শিব বাবা শোভা নাপায় এই গৃহত শিব বাবা আমার ধরে রজা ঘে ইয়াত শোভা এই কাছে পূজার শেষ দক্ষিণাতে এই ঘরটো লব এই পূজার শেষ দক্ষিণাতে ভাবি ভাবি রাবণ রজাই আগবাঢ়ি পুৰোহিতক দেখি দিও নিলে একবার এই পুৰোহিতক দেখি দিও যা যোগৰাণী দিলা যত বিদ্যা পাতি পুথি মেলি লয় বহিল রাবণ এই পাতি পুথি মেলি লয় ও পূজাত বহিল রাবণ ৰজা ও একচিত মনে ও স্বর্ণ গৃহর পিনে রজা ও সাৱে ঘনে ঘনে রাবণ একচিত মন্ত্র মুখতাহে ও তাকে বকি আছে নম নম করি পাশে ও তাকে বকি কতবেদি পূজা ভাগ সমাপন সকলৰ হাতে হাতে নিৰ্মালি দিলা এই সকলৰ হাতে হাতে ও তাৰ পিছত হোমৰ ফটা দিলে কপালত ও
তাৰ পিছত হোমৰ ভটা দিলে কপালত মা প্ৰসাদ বিতৰণ মা প্ৰসাদ বিতৰণ মা প্ৰসাদ সিধা আৰু প্ৰণামী এই বহাধাৰী হোমৰ বাৰী সামৰীয়া সামৰি ৰাৱণ এই বহাধাৰী হোমৰ বাৰী দক্ষিণা লবৰ বাবে অপেক্ষা কৰো পাৰ্বতীও দক্ষিণা দিবলৈ ও পাৰ্বতীও দক্ষিণা ও হাঁহি হাঁহি পাৰ্বতী সোধে ৰাৱণ হাঁহি হাঁহি পাৰ্বতী এতিয়া কোৱা দেও কি দিম তোমাক এতিয়া কোৱা দেও যি মাগা তাকে দিম কহিল নিশ্চয় যি মাগা তাকে দিম কহিল নিশ্চয় কি কথা শুনি ৰাৱণ ৰজা চৰিত কি কলা মই যি মাগো তুমি তাকে দিবা পাৰ্বতী বোলে মোৰ সত্য অংগীকাৰ কদাপি অন্যথা নহয় বচন আমাৰ কোৱা ৰাৱণ কি লাগে তোমাক তেনেহ'লে শুনাই মোক কি লাগে ও দিয়া তেন্তে পাৰ্বতী এই দান দিয়া মোক চৰণে জনাও প্ৰণাম অন্য এক নালাগে তোমাৰ স্বৰ্ণ গৃহ লাগে দান দিয়া নকৰি দিয়া তেন্তে পাৰ্বতী চৰণে অন্য এক নালাগে তোমাৰ স্বৰ্ণ গৃহ দান দিয়া নকৰি কি ও কথা শুনি দেৱীৰ মূৰত চৰ ভাঙি পূৰ্বে কৰিছে পান কিন পূৰ্বে কৰিছে পান ৰাৱণ লোভিয়া মন দেৱী নাযায় স্বৰ্ণগৃহ ল'ব বুলি ভবাই না এই স্বৰ্ণগৃহ ল'ব বুলি পুনৰবাৰ ৰাৱণে দক্ষিণা মাগ পাৰ্বতীয় দক্ষিণা এই পাৰ্বতীয় দক্ষিণা এই লোৱা চাবি কাঠি দিল বিদ্যমান স্বৰ্ণগৃহ কৰিলো তোমাক মই দক্ষিণাতে দান কিন্তু মনত ৰাখিবি ৰাৱণ এই স্বৰ্ণগৃহ হেৰুৱা দুখ মই কিমতে সহিব সেয়েহে তোকো মই অভিশাপ দিব যেনেকৈ মই ঘৰ সাজি কৰিব নোৱাৰিলোঁ বসবাস তয়ো শান্তিৰে ইয়াত কৰিব নোৱাৰা বসবাস তোৰ ইষ্টু কুটুম্ব বতী বংশ সকলো এই ঘৰতে ধ্বংস হ'ব মোৰ কথা কেতিয়াও লৰচৰ নহ'ব আৰু কেনেকৈ ধ্বংস হ'ব জানা ৰাৱণ মোৰ স্বামী ৰংহে এক অৱতাৰ ধৰি মোৰ স্বামী ৰংহে এক অৱতাৰ ধৰি স্বৰ্ণলংকাৰ জুই লগাই দিব ধ্বংস কৰি স্বৰ্ণলংকাৰ জুই লগাই দিব ধ্বংস কৰি স্বৰ্ণলংকাৰ জুই লগাই দিব ধ্বংস কৰি এই বুলি পাৰ্বতীয়ে অভিশাপ কান্দি কান্দি পাৰ্বতীয়ে কইলা দয়াময় 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 দয়াময়